চাইল্ড মেৰেজৰ অসমৰ ৰিপৰ্ট যে প্ৰায় 18 বছৰৰ তলতে 30%তকৈ বেছি মহিলাই ছোৱালীয়ে বিবাহ পাশত আবদ্ধ হ'ব লগা হৈছিল। এয়া আছিল অসমৰ পৰিৱেশ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ দলৰ চৰকাৰ অহাৰ আগতে। মই যেনেকৈ কৈছোঁ ধেমাজি বম ব্লাষ্টেই হওক বা বিভিন্ন ধৰণৰ কাৰ্বি আংলং ডিমা হাছাও বড়োলেণ্ড ইত্যাদিত এনেকুৱা পৰিৱেশ হৈছিল যে ছেফটি ছিকিউৰিটিৰ কাৰণে বিভিন্ন স্কুলো বন্ধ হৈ গৈছিল, শিক্ষানুষ্ঠানো বন্ধ হৈ গৈছিল। 400তকৈ অধিক শিক্ষানুষ্ঠান অকল মিলিটেণ্ট এক্টিভিটিৰ কাৰণে বন্ধ হৈ গৈছিল ডিমা হাছাও কাৰ্বি আংলং আৰু বড়োলেণ্ডত। এনেকুৱা এটা পৰিৱেশৰ মাজেৰে আমি অসমখন আগবাঢ়িছিলোঁ আৰু অসমখনত এনেকুৱা পৰিৱেশ আছিল যে বহুত হাই প্ৰফাইল মানুহক হত্যা কৰি ইণ্টাৰনেশ্যনেল বা আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাটো ইয়াৰ শিৰোনামা দখল কৰা হৈছিল। এই ধৰণৰ সঞ্জয় ঘোষে হওক, PC ৰামে হওক বা সৌৰভ বৰাই হওক, এই ধৰণৰ ঘটনাই আমাক অসমখনক বিশ্বৰ দৰবাৰতো লজ্জিত কৰিছিল আৰু এই ধৰণৰ ব্যৱস্থাৰ মাজেৰে অসমখন আগবাঢ়িছিল। গোটেই অসমত কেইবাটাও দশক জোৰা এই ধৰণৰ হত্যা হিংসা বন্ধ, স্কুল হস্পিটেল ট্ৰেন্সপৰ্ট সকলো ধৰণৰ বন্ধই, প্ৰতিটো একোটা বন্ধই ষ্টেট ৱাইজ বন্ধই প্ৰতিটো দিনেই 60-70 কোটি টকালৈকে পাৰ ডে লছ, 60-70 কৰোৰলৈকে লছ আমি ৰাজ্যখনে বহন কৰিব লগা হৈছিল। বিশেষভাৱে নেশ্যনেল হাইৱে ব্লকেজ বা ৰেলৱে ব্লকেজে আমাৰ মানে আমাৰ যিটো অৰ্থনীতি, এই অৰ্থনীতিতো ব্যাপক প্ৰভাৱ পেলাইছিল। এই ধৰণৰ পৰিৱেশৰ মাজৰ পৰা আজি অসমখনে কি পৰিৱেশলৈ আহিলে সেয়া আপোনালোকে জানে। আৰু এই পৰিৱেশৰ মাজতে আমি আৰু এটা ব্যৱস্থা দেখিছিলোঁ যে প্ৰায় 1971 চনৰ আগত প্ৰায় 4,13,000 ইলিগেল মাইগ্ৰেণ্টে অসমত সোমোৱাবলৈ আমি তথ্য সহকাৰে পাওঁ। আৰু এই গোটেই ব্যৱস্থাটোৱে আমাৰ ডেমোগ্ৰাফি বা আমাৰ জনগাঁথনিৰ পৰিৱৰ্তন কৰিছিল। ISIৰ বেকিঙত আমাক বাংলাদেশৰ পৰা ডাইৰেক্টলি ইনচাৰ্জেণ্ট গ্ৰুপবিলাকক সহায় কৰা হৈছিল। বৰ্ডাৰবিলাকত এনেকুৱা বহু ঘটনা ঘটিছিল যিবিলাকে আমি নিজেই প্ৰত্যক্ষ কৰিছিলোঁ বা আমি আপোনালোকেও বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰসাৰণ কৰিছিল। আলফাৰ বিভিন্ন ধৰণৰ আৰ্মছ এমুনেশ্যন আনা বা ভূটান বাংলাদেশ ম্যানমাৰৰ লগত সম্পৰ্কৰ জৰিয়তে গোটেই ব্যৱস্থাটো এনেকুৱা কৰা হৈছিল যে অসমখন স্মাগলিং আৰ্মছ ডিলিঙৰ এটা ব্যৱস্থা অসমলৈ আহি গৈছিল। আপোনালোকে এই ব্যৱস্থাৰ মাজত অসমত বা নলবাৰী চহৰতে নগেন শৰ্মা ডাঙৰীয়াৰ হত্যাও আপোনালোকে বা নলবাৰীৰ বাজনী অঞ্চলত আপোনালোকে দেখিছিল। ঠিক তেনেদৰে অজস্ৰ মানুহৰ হত্যা হিংসাৰ জৰিয়তে এই হত্যা কৰা আমি দেখিছিলোঁ। পৰাগ দাসৰ দৰে আগশাৰীৰ সংবাদকৰ্মীৰো মৃত্যুৰ ঘটনা আমি স্বচক্ষে দেখিছিলোঁ। আৰু সেই কথাবিলাকে আমাক সকলোকে ম্ৰিয়মান কৰি ৰাখিছিল যে অসমখন কেতিয়ানো এই ব্যৱস্থাৰ পৰা ওলাই আহিব। নিশ্চয়কৈ কিছু আলফাই চালফা হৈছিল যদিও, বিভিন্ন ধৰণৰ চুক্তি হৈছিল যদিও বা বিভিন্ন কাম শান্তিৰ কিছুমান কাম আগবঢ়াইছিল যদিও প্ৰকৃত শান্তি কিন্তু আমি পোৱা নাছিলোঁ। প্ৰকৃত শান্তিৰ কাৰণে আমাৰ সকলোৰে আশা আছিল যে কেনেকৈনো আমি শান্তিৰ পৰ্যায়লৈ আহিব পাৰোঁ। এই ধৰণৰ আশাৰ মাজেৰে এটা নিৰাশাজনিত অৱস্থাৰ মাজেৰে আমি নতুন প্ৰজন্মই বাস কৰিছিলোঁ। নতুন প্ৰজন্মৰ মাজত হত্যা হিংসাৰ পৰিৱেশ, তাৰ লগে লগে এনেকুৱা এটা পৰিৱেশ হৈছিল যে নিজৰ সংস্থাপন লৈ সকলোৰে চিন্তা যে কেনেকৈ সংস্থাপন হ'ব, টকা পইচা নাথাকিলে চাকৰি কেনেকৈ পাব। এই ধৰণৰ এটা পৰিৱেশৰ মাজেৰে নতুন প্ৰজন্মৰ আশা আকাংক্ষা শেষ হৈ গৈছিল এইখন অসমত। এইখন অসমত নতুন প্ৰজন্মই হতাশাৰ মাজেৰে জীয়াও আৰম্ভ কৰিছিল। কিন্তু আমাৰ কাৰণে সৌভাগ্য যে 2016 চনত যেতিয়া আমাৰ চৰকাৰ আহিলে, এই চৰকাৰে অহাৰ পিছতে সকলো পৰিৱেশ যদি আপোনালোকে চায় তেতিয়াহ'লে দেখিবলৈ পাব কম্পেয়াৰ টু 2014 চনৰ সেই ইনচাৰ্জেঞ্চি ৰিলেটেড ইনচিডেণ্টবিলাকৰ লগত যদি কম্পেয়াৰ কৰোঁ, আজি 95% ছিংগল ষ্টেটিষ্টিক্স চামাৰিজ মানে 95% 2014 তুলনাত আজি নোহোৱা হৈ গৈছে। তাৰমানে এখন ৰাজ্যত মাত্ৰ 10টা বছৰত এই ধৰণৰ ঘটনাৰ নোহোৱা হৈ যোৱা 95% ৰিলিফ পোৱাটো বহুত ডাঙৰ কথা। এই ধৰণৰ শান্তিৰ পৰিৱেশ আমি আনিবলৈ সক্ষম হৈছোঁ। আজি আপোনালোকে যদি চায়, যোৱা 5টা বছৰত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ 5টা বছৰত 10,819 গৰাকী
ফৰ্মাৰ মানে ইনচাৰ্জেণ্ট যিসকল এনেকুৱা ধৰণৰ বিভিন্ন সন্ত্ৰাসবাদী বা এনেকুৱা ধৰণৰ সংগঠনৰ লগত জড়িত সেই 10,819 গৰাকী সন্ত্ৰাসবাদীয়ে মিলিটেন্সে আমাক সাৰেণ্ডাৰ কৰিছে 1,540টা ৱেপন জমা কৰিছে 29,392 ৰাউণ্ড এমুনেশ্যন জমা কৰিছে 36 গ্ৰেনেড গানছ ইত্যাদি জমা কৰি এই পৰিৱেশবিলাকৰ এটা পৰিৱেশসমূহ এটা সুস্থিৰ পৰিৱেশলৈ অনা ব্যৱস্থা আৰম্ভ হৈছে 2019 চনৰ পৰা আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু বিশেষভাৱে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ তৎপৰতাত 12খনকৈ শান্তি চুক্তি হোৱাটো এক ইতিহাসত মানে আটাইতকৈ উল্লেখ ল'বলগীয়া ঘটনা কাৰণ অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এক বিশেষ আগ্ৰহ আৰু প্ৰচেষ্টাত আজি 2019 চনৰ পৰা 12খন শান্তি চুক্তি কৰিছো বড়ো কাৰ্বি গ্ৰুপৰ লগত আদিবাসী গ্ৰুপৰ লগত ডিমাছা নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্টৰ লগত আলফা প্ৰটকৰ লগত এনেকৈ 12খনকৈ শান্তি চুক্তিয়ে অসমত এই ধৰণৰ শান্তিৰ পৰিৱেশ আনিবলৈ সক্ষম হৈছে বড়ো পিছ একৰ্ড বা বড়ো শান্তি চুক্তি 2020ত যিখন আমি বড়ো শান্তি চুক্তি কৰিছিলো সকলো বড়ো সংগঠনক সকলো বড়ো ইনচাৰ্জেণ্ট গ্ৰুপক একেলগ কৰি এই শান্তি চুক্তিয়ে 3টা দশকৰ যি ঘটনা বা এই ধৰণৰ সন্ত্ৰাসবাদী ব্যৱস্থাৰ মাজৰ পৰা অশান্তিৰ ব্যৱস্থাৰ পৰা আমি এক শান্তিৰ ব্যৱস্থালৈ ঘূৰাই অনাৰ পৰিৱেশ কৰিছিলো আৰু সেই কাৰণে আজি আপোনালোকে দেখিছে যে অসমৰ 3খন জিলাক বাদ দি সকলো জিলাতে আপচা উদ্ৰ কৰা পৰিৱেশ বা আপচা উঠাই লোৱা পৰিৱেশ আহিছে আজি আপোনালোকে দেখিছে যে যিখন অসমত প্ৰায় 90 দশকৰ পৰা ইমান দীঘলীয়া দিন আপচা বা সেনাবাহিনীৰ অতিৰিক্ত ক্ষমতা আইন যি চলি আছিল এই আইনখন আজি নোহোৱা হৈ মাত্ৰ 3খন জিলাত লক্ষ্য ৰাখি 3খন জিলাতে অন্তৰ্গত কৰি বাকীসমূহত আপচা আইন উঠাই দিয়া হৈছে এই পৰিৱেশ আজি আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ এক সবল তৎপৰতাৰ কাৰণে এই পৰিৱেশটো হৈছে আজি আপোনালোকে দেখিছে যে বৰ্ডাৰত এনেকুৱা এটা পৰিৱেশ আছিল বৰ্ডাৰত আৰ্ম স্মাগলিঙে কক কেটেল স্মাগলিঙে কক বা ISI এক্টিভিটিবিলাকে কক ইমানেই ঘটি আছিল যে আমি সকলোৱে দেখি শুনিও একো কৰিব পৰা নাছিলো চৰকাৰখন যে নীৰৱে আছিল এনেকুৱা ধৰণৰ পৰিৱেশ আমি যোৱা চৰকাৰসমূহৰ সময়ত দেখিছিলো কিন্তু 2016 চনত আমাৰ চৰকাৰ অহাৰ পিছত 263 কিলোমিটাৰ আসাম বাংলাদেশ বৰ্ডাৰত আমি স্মাৰ্ট ফেন্সিং বা স্মাৰ্ট সাৰ্ভিলেন্স সিস্টেম আমি আৰম্ভ কৰিলো নাইট ভিজন কেমেৰা ইন্টিগ্ৰেটেড চেক পোষ্ট ইত্যাদিৰ মাজেৰে আমি নতুন নতুন বৰ্ডাৰ আউটপোষ্ট বৰ্ডাৰ পোৰ্টেল পোষ্ট ইত্যাদি কৰি আজি যথেষ্ট সংখ্যক আমি বৰ্ডাৰ সিকিউৰিটিটো ষ্ট্ৰেংথেনিং কৰিলো আৰু তাৰ ফলত আজি এনেকুৱা হ'ল যে আমাৰ অসম পুলিচে অপাৰেশ্যন সিন্দুৰৰ পিছত প্ৰায় 70 জন ইণ্ডিভিজুৱেল যিবিলাক পাকিস্তানী এজেণ্ট বা এনেকুৱা ধৰণৰ মানুহক ধৰিবলৈ সক্ষম হৈছে বহুতক এৰেষ্ট কৰিবলৈ সক্ষম হৈছে এই ধৰণৰ কামবিলাক আজি হ'বলৈ সক্ষম হৈছে যে আমি সেই ধৰণৰ সুৰক্ষা বেষ্টনী এটা তৈয়াৰ কৰিলো আজি আপোনালোকে দেখিছে যে 2021 মেৰ পৰা বা 2025 নৱেম্বৰলৈকে ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ ডিছপ'জেল কেছবিলাক আমি ইমান ধৰণে বঢ়াই অনা হ'ল যে 59,756 কেছত 30,264 ইণ্ডিভিজুৱেলক আমি ফৰেনাৰ বুলি ডিক্লেয়াৰ কৰি এই ধৰণে আমি কেছবিলাকো ৰিজল্ভ কৰি আনিলো যাৰ ফলত আমি বিভিন্ন মানুহক পুছবেক কৰি 1,517 গৰাকী ইলিগেল মাইগ্ৰেণ্ট অবৈধ অনুপ্ৰৱেশকাৰীক আমি পুছবেক আৰম্ভ কৰিলো যে জোৰ কৰি তেওঁলোকক বাংলাদেশলৈ ঠেলি পঠোৱা হ'ল এই পুছবেক এতিয়া এনেকুৱা হৈছে যে বৰ্ডাৰত আমাৰ বৰ্ডাৰ সিকিউৰিটি ফোৰ্স বা আসাম পুলিচ ইমান মানে সচেতন হৈ থাকে যে যিকোনো মুহূৰ্তত যদি বাংলাদেশী লোক সোমায় লগে লগে আমি তেওঁলোকক ধৰি লগে লগে পুছবেক কৰি দিওঁ যাৰ ফলত বাংলাদেশৰ পৰা যিটো ইনফিল্ট্ৰেশ্যন বা যিটো অনুপ্ৰৱেশ চলি আছিল এই অনুপ্ৰৱেশবিলাক ড্ৰাষ্টিক হাৰত কমি যাবলৈ বাধ্য হ'ল কাৰণ এতিয়া বৰ্ডাৰত যিকোনো মানুহ ধৰিলে আমি লগে লগে আমাৰ অসম পুলিচে কোনো ডিটেনশ্যন কেম্প ইত্যাদিলৈ কথা নাই ইমিডিয়েট তেওঁলোকক পুছবেক কৰা হয়
খেদি পঠোৱা হয়। এই খেদি পঠোৱা যিটো ব্যৱস্থা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হ'ল, এই ব্যৱস্থাটো কাৰণ এই এক্টখন আমাৰ আগৰ পৰাই আছিল, ইনলিগেল এক্সপ্লালছন এক্টত আমি এই অধিকাৰবিলাক পাই থৈছিলোঁ, কিন্তু আমাৰ আগৰ চৰকাৰসমূহে এই অধিকাৰসমূহ সাব্যস্ত নকৰা কাৰণে এই ধৰণে আমাৰ মাজত অনুপ্ৰৱেশ চলি থাকি আমাৰ গোটেই ডেমোগ্ৰাফি চেঞ্জ কৰি পেলালে, গোটেই জনগাঁথনি চেঞ্জ কৰি পেলালে। সেইকাৰণে এতিয়া পুছবেক থিয়ৰীৰ কাৰণে, পুছবেক কৰাৰ কাৰণে যথেষ্ট পৰিমাণে অনুপ্ৰৱেশকাৰীসকল ভয়ত আছে, অনুপ্ৰৱেশকাৰীসকল সোমাবলৈ সাহস নকৰে। সেই ধৰণৰ পৰিৱেশ এটা আমি আনিবলৈ সক্ষম হৈছোঁ। আপোনালোকে জানি আচৰিত হ'ব যে 2011 চনৰ পৰা 2015 চনলৈকে তেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল, 5 বছৰত মাত্ৰ 400 কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছিল। এই ধৰণৰ বাহিৰৰ পৰা অহা ড্ৰাগছ বা তেনেকুৱা ধৰণৰ নিষিদ্ধ বস্তু জব্দ কৰিছিল। কিন্তু আপোনালোকে যদি চাই, যোৱা 5টা বছৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে 2,919 কোটি টকাৰ, তাৰমানে 7 গুণ বৃদ্ধি হৈছে। এখন চৰকাৰে কংগ্ৰেছ চৰকাৰৰ কম্পেৰিজনত বা তুলনাত আমি 7 গুণ বৃদ্ধিৰে আমি ড্ৰাগছ বা এনেকুৱা ধৰণৰ অবৈধ সামগ্ৰী বা এনেকুৱা ধৰণৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছোঁ। এয়া হ'ল আমাৰ চৰকাৰৰ এক ডাঙৰ সফলতা আৰু গোটেই অসমখনৰ ভয়াৱহতা, যুৱ প্ৰজন্মক ড্ৰাগছৰ কবলৰ মাজৰ পৰা যি ভয়াৱহতাৰ গৰালৈ লৈ গৈছিল তাৰ পৰা ৰক্ষা কৰাৰ এক ডাঙৰ ব্যৱস্থা।